এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিঙৰ দৈনিক বজাৰত আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজাৰ গৃহ এতিয়া পৰিণত হৈছে ড্ৰাগছৰ ঘাটিলৈ আৰু এই মুহূৰ্তত যিহেতু আমি ঢিঙৰ দৈনিক বজাৰত উপস্থিত আছোঁ আৰু মোৰ পিছফালে যদি চোৱা যায় দেখিব যে এইটো এটা বজাৰ গৃহ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা 5 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিলৈকে ৰহস্যজনক কাৰণত মুকলি কৰা নহ'ল যাৰ ফলত বৰ্তমান সময়ত ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে এই বজাৰ গৃহটো কাৰণ এই বজাৰ গৃহত এতিয়া চলে ড্ৰাগছৰ ৰমৰমীয়া বেহা ইয়াত ড্ৰাগছ সেৱনকাৰীৰ সন্ত্ৰাস চলে যাৰ ফলত বৰ্তমান সময়ত যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলে মুকলিকৈ বৰ্তমান সময়ত শাক পাচলিৰ যিসমূহ আচলতে ব্যৱসায় কৰে তেওঁলোকে বজাৰ গৃহৰ বিপৰীতে কিন্তু বাহিৰত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাখি থোৱা পৰিলক্ষিত হৈছে শাক পাচলিসমূহ আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ পৰিৱেশ আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এটা শৌচাগাৰ আছে আৰু সেই শৌচাগাৰটোৰ সন্মুখত এনেদৰে শাক পাচলি ৰখোৱা হৈছে একমাত্ৰ ঢিং পৌৰসভাৰ অকমন্যতাৰ কাৰণেই বৰ্তমান এনে পৰিৱেশে বিৰাজ কৰিছে কিন্তু এই ক্ষেত্ৰত ঢিঙৰ একাংশ সচেতন ব্যক্তিও কিন্তু নিমাতী কন্যাৰ ভাও জুৰিছে তেওঁলোকে কিন্তু ঢিং পৌৰসভাৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডৰ বিষয়ে তেওঁলোকে কিন্তু কোনো ধৰণৰ প্ৰতিবাদ নকৰে যাৰ ফলত বৰ্তমান সময়ত শাক পাচলি বৰ্তমান শৌচাগাৰৰ সন্মুখত ৰাখিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে দুটাকৈ বৃহৎ বজাৰ গৃহ আছে কিন্তু তেওঁলোকে কি ৰহস্যজনক কাৰণত মুকলি নকৰিলে সেয়া আচলতে তেওঁলোকেহে জানিব মই আপোনাৰ ওচৰলৈ আহিছোঁ যে দুটাকৈ বিল্ডিং আছে বজাৰ গৃহ বৰ্তমান সময়ত আছে 5 বছৰ অতিক্ৰম কৰিলে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ যোৱা কিন্তু এতিয়ালৈকে মুকলিটো নহ'লেই বৰ্তমান সময়ত শৌচাগাৰৰ সন্মুখত শাক পাচলি ৰাখিবলগীয়া হৈছে কি ক'ব ঢিং পৌৰসভাৰ কিয় এনেধৰণৰ কৰ্মকাণ্ড একচুৱেলি ঢিং পৌৰসভাৰ কথা ক'বলৈ সঁচাকৈ ৰাজৰ কথা মই এজন ঢিংবাসী হিচাপে ৰাজ কৰোঁতে ঢিং পৌৰসভাৰ কথা ক'বলৈ শেষ কৰিব নোৱাৰি প্ৰথমে চাওক এইটো এটা লেট্ৰিন বাথৰুম হয় এইটো বছৰ ধৰি পৰি আছিল কিন্তু বাতৰি সম্প্ৰচাৰৰ পিছত এইটো মানে অ'পেনিং কৰি দিলে সাধাৰণ ৰাইজৰ কাৰণে কিন্তু তাৰপিছত চাওক ৰঙালাও বাথৰুম লেট্ৰিনৰ সন্মুখৰ পৰা যি ৰঙালাও আমি খাওঁ ইয়াৰ পৰা সৰু ল'ৰা ছোৱালী ইয়াৰ পৰা জুচ বনায় কিবা বনায় কিন্তু এই সৰু ল'ৰা ছোৱালী ইয়াৰ পৰা কিন্তু এয়া বৰ্তমান লেট্ৰিনৰ সময়তো পৰি আছে এটা পৰিত্যক্ত অৱস্থাত আৰু চাওক এটা ফুলদানি হৈ পৰি আছে এটা কোটি টকীয়া বিল্ডিং প্ৰায় 2 কোটি টকা খৰচ কৰি এইটো বিল্ডিং প্ৰায় বছৰ এনে পৰি আছে আনফালে এটা বিল্ডিং পৰি আছে কিন্তু ইমানেই নহয় এই ফিল্ডখন দেখিছে য'ত আমি বৰ্তমান উপস্থিত আছে এই ফিল্ডখনো কিন্তু কোটি টকাৰ দাগ হয় এই ঢিং বজাৰখন কোটি টকাৰ দাগ হয় কিন্তু সেইখনত যে এটা বৰষুণেৰে কিন্তু মানুহ সোমাব নোৱাৰা অৱস্থা হয় কিন্তু পৌৰসভা আজিলৈকে মানে এটা কামো কৰা নাই উন্নয়নৰ নামতে তেওঁলোক এইটো প্ৰমাণ কৰিছে কিন্তু তেওঁলোকে য'ত কৰিব নাই ত'ত কৰে কিন্তু আপুনি চাওক যদি আপুনি ঢিং বজাৰ টাউনৰ মাজেদি যায় দেখিব ন' পাৰ্কিং বেনাৰ লগোৱা আছে তাত কিন্তু পাৰ্কিং বহাই থৈছে ঢিং পৌৰসভাই আৰু তেওঁলোকে তাৰপৰা কিন্তু ডেইলি 60-70 টকা ইনকাম কৰি আছে সেই টেক্সৰ পৰা ইমানেই নহয় যিসকল দোকানী ব্যৱসায় কৰিব তেওঁলোকৰ পৰা টেক্স লয় ইমান আনকি টমটমে দুবাৰকৈ টেক্স দিব লাগে আনকি এখন গাড়ী যদি আহি কৰি পাৰ্কিং কৰে তাৰো টেক্স দিব লাগে কিন্তু তেওঁলোকে নিমাতী কইনা হৈ ভৰি আছে আনকি ইয়াৰ দল সংগঠন হওক ছাত্ৰ সন্থা হওক বা আমচু হওক বা যিকোনো দল সংগঠনো কিন্তু তেওঁলোকে নিমাতী কইনা হয় কিয়নো তেওঁলোকৰ সকলোৱে ইয়াৰ পৰা মুনাফা হয় আজি যদি ক'ব এইটো এটা বৃহৎ বিল্ডিং যি নেকি আপোনাৰ সাধাৰণ বেপাৰী হয় মই তাকে ক'ব ওলাইছোঁ যিখিনি বেপাৰী বা দোকানীখনৰ কাৰণে বনাই দিছে বা ব্যৱসায়িক সুবিধাৰ কাৰণে বনাইছে কিন্তু আজি বছৰ ফুলদানি হৈ পৰিছে ফুলদানি বুলি ক'ব লাগিব কিন্তু ইয়াত ড্ৰাগছৰ ব্যৱসায় চলে ইয়াত যাওক আপুনি মদৰ বটল পাব ইমানেই নহয় এইটো এটা বিল্ডিং চাওক ইয়াতো মদৰ বটল পাব কিন্তু বঢ়িয়া আছে কি ইয়াত ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত ইমানেই নহয় ইয়াত নাৰী ব্যৱসায়ো চলে বুলি ইতিমধ্যে আমি শুনিছোঁ আৰু মই এইখিনি এটা কথা ক'ব পাৰিম যে আমাৰ দীঘল দল সংগঠন তেওঁ ওলাই আহিব লাগিছিল কিন্তু তেওঁলোকে কিন্তু নিমাতী কয় কিয় হওক কি ইয়াত মুনাফা পায় নাজানো কিন্তু এয়া চাওক ৰঙালাও পৰি আছে এইবোৰ চাওক য'তে ত'তে পৰি আছে কিন্তু পৰিত্যক্ত অৱস্থাত পৰি আছে যদি এইকেইটা মুকলি কৰি দিলে হয়তো ৰাইজৰ বহুত সুবিধা হ'ল হয় চাওক যে বৰ্তমান কোটি টকীয়া যি বজাৰ গৃহ বৰ্তমান ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত হৈছে ৰাজ্যৰ এটা ব্যাগম বিভাগ আছে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ যিসকল ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে দুটাকৈ বজাৰ গৃহ ইয়াত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ গ'ল 5 বছৰ পূৰ্বেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ গৈছিলে কিন্তু ৰহস্যজনক কাৰণত ঢিং পৌৰসভাই কিন্তু মুকলি নকৰিলে ইয়াৰ অন্তৰালত কি ৰহস্য সোমাই আছে সেয়া হয়তো ইয়াৰ ৰাইজে জানে কিন্তু অতিকৈ লাজৰ বিষয় যে সচেতন ব্যক্তিয়েই হওক বা দল সংগঠনেই হওক কিয় এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কিন্তু নাই আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে শৌচাগাৰৰ সন্মুখত এনেদৰে শাক পাচলি ৰখোৱা হৈছে অতিকৈ ভয়ংকৰ দৃশ্য যে শাক পাচলি শৌচাগাৰৰ সন্মুখত ৰাখিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু দুটাকৈ বজাৰ গৃহ আছে দুটাকৈ বজাৰ গৃহ থকাৰ পিছতো ঢিং পৌৰসভাই
কি ৰহস্যজনক কাৰণত এই বজাৰ গৃহ মুকলি কৰা নাই, যাৰ বাবে বজাৰ গৃহসমূহ পৰিত্যক্ত অৱস্থাত থকা দুটাকৈ কোটিটকীয়া বিল্ডিং বৰ্তমান সময়ত ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত হৈছে। এই ক্ষেত্ৰত কিন্তু সময় থাকোঁতেই যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে এই যিটো পৰিৱেশ আমি দেখুৱাইছোঁ, এই পৰিৱেশে বৰ্তমান সময়ত কি সূচাইছে আমি কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে বুজি পাইছে। এইটো এটা চাওক শৌচাগাৰ, আৰু শৌচাগাৰৰ সন্মুখত এনেদৰে আপুনি মই প্ৰতিদিনাই খোৱা যিসমূহ ৰঙালাও, এই ৰঙালাওসমূহ ৰখোৱা হৈছে আৰু এই ৰঙালাওসমূহ ইয়াৰ বিভিন্ন প্ৰান্তলৈ যাব, কিন্তু যিটো অস্বাস্থ্যকৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে, এই পৰিৱেশৰ পৰা প্ৰকৃততে কি বুজা গৈছে। এই ক্ষেত্ৰত ধিং পৌৰসভাই কোনো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ নকৰে, এই ক্ষেত্ৰত কিন্তু সচেতন ৰাইজ ওলাই অহাটো প্ৰয়োজন। কাৰণ কোটিটকীয়া দুটাকৈ বজাৰ গৃহ আছে, মোৰ পিছফালে এটা বজাৰ গৃহ আছে, আৰু যদি চাই সন্মুখত এই সন্মুখ ভাগতো কিন্তু এটা বজাৰ গৃহ আছে। এই দুয়োটা বজাৰ গৃহ বৰ্তমান সময়ত পৰিত্যক্ত অৱস্থাত আছে, কিন্তু এই ক্ষেত্ৰত বজাৰ পৰিচালনা সমিতিয়ে হওক বা ধিং পৌৰসভাই হওক যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত বৰ্তমান সময়ত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ধিঙত শাক পাচলি বিক্ৰী হৈ আছে। অতিকৈ ভয়ংকৰ খবৰ, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, কাৰণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত শাক পাচলি ৰখোৱা হৈছে আৰু এই শাক পাচলি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে সেৱন কৰিছে। এই ক্ষেত্ৰত কিন্তু সময় থাকোঁতে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে এই যিটো পৰিৱেশ, এই পৰিৱেশ কিন্তু অন্যফালে ঢাল খাব বুলি এই মুহূৰ্তত ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।